নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেল জ্ঞানটেক ফৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি লৈ আনিছোঁ আপোনাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ আসাম জিঅ'গ্ৰাফিৰ কুৱেশ্যন। এই গোটেইবোৰ কুৱেশ্যন এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো ভালকৈ চাব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। ফাৰ্ষ্ট কুৱেশ্যন, এজ অন 31st January 2024, the total number of districts in Assam is, গতিকে 31st January 2024 লৈকে অসমত মুঠ জিলাসমূহৰ সংখ্যা কিমান আছিলে? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি 35। আৰু বৰ্তমান অসমৰ মুঠ জিলাসমূহৰ সংখ্যা হৈছে 35। এইখন হৈছে অসমৰ মেপ। ইয়াতে অল 35 ডিষ্ট্ৰিক্টছ ইনক্লুড আছে। ইয়াতে আপুনি দেখিবলৈ পাইছে, ইয়াতে আছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, গোলাঘাট, ৱেষ্ট কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, চাউথ চালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও আৰু নগাঁও। এইকেইখন হৈছে অসমৰ 35খন ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, which is the 35th district of Assam? অসমৰ 35তম জিলা কোনখন? অৰ্থাৎ অসমৰ যিখন নিউলি ক্ৰিয়েটেড ডিষ্ট্ৰিক্ট আছে সেইখনৰ নাম কি? সেইখনৰ নাম হৈছে অপশ্যন ডি তামুলপুৰ। আৰু তামুলপুৰৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হৈছে তামুলপুৰ। আৰু এইখন অসমৰ মেপৰ এইখিনি লোকেশ্যনত অৱস্থিত। আৰু ইয়াক বাক্সা ডিষ্ট্ৰিক্টৰ পৰা পৃথক কৰি ইয়াক বনোৱা হৈছে। আগতে এই ডিষ্ট্ৰিক্টখন বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আছিলে। আৰু এই তামুলপুৰ ডিষ্ট্ৰিক্টখন অফিচিয়েলি 22nd January 2022 ইয়াক ফৰ্ম কৰা হৈছিলে। আৰু এই তামুলপুৰ ডিষ্ট্ৰিক্টখন মূলতঃ BTR অৰ্থাৎ বড়োলেণ্ড টেৰিটৰি ৰিজনৰ অন্তৰ্গত। আৰু ইয়াত অপশ্যনত থকা বজালী ডিষ্ট্ৰিক্টখন হৈছে অসমৰ 34তম ডিষ্ট্ৰিক্ট, আৰু হোজাইখন হৈছে 33তম ডিষ্ট্ৰিক্ট, আৰু বিশ্বনাথখন হৈছে 32তম ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, which is the largest district in Assam? অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং। যদি অসমৰ আপুনি আগৰ মেপখন চাই ইয়াত দেখিবলৈ পাব যে ইয়াতে মেপখনত যিটো কাৰ্বি আংলং আছে, ইয়াতো কাৰ্বি আংলং আছে। এই দুখন আগতে এখন ডিষ্ট্ৰিক্ট আছিলে আৰু নামটো কি আছিলে? কাৰ্বি আংলং আছিলে। যদি আপুনি বৰ্তমানৰ মেপখন চাই য'ত 35খন ডিষ্ট্ৰিক্ট আছে, তাত আপুনি দেখিবলৈ পাব যে ইয়াতে আগৰ কাৰ্বি আংলংখন দুটা ভাগত বিভক্ত কৰা হৈছে। এটাৰ নাম দিয়া হৈছে ৱেষ্ট কাৰ্বি আংলং আৰু এটাৰ নাম দিয়া হৈছে কাৰ্বি আংলং বা ইষ্ট কাৰ্বি আংলং। গতিকে ইয়াত যিটো কাৰ্বি আংলং আছে বা ইষ্ট কাৰ্বি আংলং হয়, সেই ডিষ্ট্ৰিক্টখন হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা। নেক্সট কুৱেশ্যন, এট প্ৰেজেণ্ট দ্য টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ আণ্ডাৰ BTR, ডেট ইজ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ইন আছাম ইজ, অৰ্থাৎ বৰ্তমান অসমত BTRৰ অধীনত কিমানখন জিলা আছে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি 5। আগতে 4খন আছিলে। যিহেতু তামুলপুৰ ডিষ্ট্ৰিক্টখন নতুনকৈ ক্ৰিয়েট কৰা হৈছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা, সেইকাৰণে এতিয়া BTR ৰিজনত টোটেল 5খন ডিষ্ট্ৰিক্ট আছে। আৰু সেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ। আপুনি যদি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন ইয়াতে অৱস্থিত, আৰু চিৰাং ডিষ্ট্ৰিক্টখন ইয়াতে অৱস্থিত, বাক্সা ডিষ্ট্ৰিক্টখন ইয়াতে অৱস্থিত, ওদালগুৰি ডিষ্ট্ৰিক্টখন ইয়াতে অৱস্থিত, আৰু তামুলপুৰ ডিষ্ট্ৰিক্টখন ইয়াতে অৱস্থিত। আৰু এই গোটেইখিনি ৰিজনকে কি বুলি কোৱা হয়? BTR বুলি কোৱা হয়। আগতে BTRক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট অৰ্থাৎ BTAD বুলি জনা গৈছিলে, আৰু নতুনকৈ ইয়াক নামাকৰণ কৰা হৈছে BTR ৰিজন হিচাপে। নেক্সট কুৱেশ্যন, which of the following নৰ্থ ইষ্টাৰ্ণ ষ্টেট shares longest boundary with Assam? নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি মেঘালয়। আৰু মেঘালয়ৰ কেপিটেল হৈছে শ্বিলং। যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে মেঘালয়খন অসমৰ এইটো চাইডে অৱস্থিত, আৰু মেঘালয়খনে অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে। যদিও কিছুমানৰ লাগিব পাৰে যে অৰুণাচল প্ৰদেশে কিজানি অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে, কিন্তু নহয়। অসমৰ যিটো ছাৰ্ভে অফ আছাম আৰু ছাৰ্ভে অফ ইণ্ডিয়াৰ ডেটা আছে, সেই ডেটা অনুসৰি মেঘালয়ে অসমৰ লগত দীৰ্ঘতম সীমা ভাগ বতৰা কৰে।
সো ইয়াতে আপুনি দেখিবলৈ পাব যে মেঘালয়ৰ বেছিভাগ এৰিয়া কি হৈছে অসমৰ পিনে ভিতৰলৈ সোমাই গৈছে সেই হিচাপে যেতিয়া এৰিয়া ক্যালকুলেট কৰিছিলে তেতিয়া পাইছিলে যে মেঘালয় অসমৰ লগত দীৰ্ঘতম এৰিয়া শেয়াৰ কৰি আছে নেক্সট কোৱেশ্চন which of the following northeastern state shares shortest boundary with Assam নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ত্ৰিপুৰা সো ইয়াতে আপুনি দেখিবলৈ পাব অসমৰ মেপখনত যে ইয়াতে এই পজিশনত ত্ৰিপুৰা অৱস্থিত আৰু ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰিছে নেক্সট কোৱেশ্চন which of the following Indian states share the longest border with Myanmar নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে আটাইতকৈ দীঘল সীমান্ত ভাগ বতৰা কৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশ সো যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ম্যানমাৰে এইখন হৈছে ম্যানমাৰ গতিকে ম্যানমাৰে কি কৰিছে ইয়াতে মিজোৰাম সৈতে এইখিনি এৰিয়া কভাৰ আপ কৰি আছে আৰু ইয়াতে মণিপুৰৰ লগতো কৰিছে আৰু ইপিনে নাগালেণ্ডৰ লগতো কৰিছে আৰু ইপিনে অৰুণাচল প্ৰদেশৰ লগতো নিজৰ বাউণ্ডাৰী শেয়াৰ কৰিছে সো ইয়াৰ ভিতৰত আটাইতকৈ বেছি বাউণ্ডাৰী শেয়াৰ কৰা ষ্টেটখন হৈছে অৰুণাচল প্ৰদেশৰ লগত 520 কিলোমিটাৰ বাউণ্ডাৰী ম্যানমাৰে শেয়াৰ কৰি আছে আৰু ইয়াতে আৰু এটা কথা মন কৰিব যে ম্যানমাৰ যিখন কান্ট্ৰি আছে এই কান্ট্ৰিখনে অসমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শেয়াৰ নকৰে নেক্সট কোৱেশ্চন which part of Indian territory is known as chicken neck corridor ভাৰতীয় ভূখণ্ডৰ কোনটো অংশক চিকেন নেক কৰিডৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি শিলিগুৰি কৰিডৰ যদি আপুনি ভাৰতৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব এই যেটো অংশ আছে বা এই যেটো পাৰ্ট আছে য'ত নৰ্থ ইষ্টৰ বাকিখন ষ্টেট ভাৰতৰ বাকিখন ষ্টেটৰ সৈতে কানেক্ট হৈছে এই কানেক্ট হৈ থকা যেটো পাৰ্ট আছে এই পাৰ্টটো কি বুলি কোৱা হয় চিকেন নেক বুলি কোৱা হয় কাৰণ যদি আপুনি ভালকৈ চাই মেপখন ইয়াতে দেখিবলৈ পাব যে এই পাৰ্টটো চিকেনৰ নেকৰ নিচিনা হয় সো সেই কাৰণে ইয়াৰ নাম দিয়া হৈছে চিকেন নেক কৰিডৰ আৰু এই কৰিডৰটো কি বুলি কোৱা হয় শিলিগুৰি কৰিডৰ শিলিগুৰি হৈছে ৱেষ্ট বেংগলৰ এটা পাৰ্ট এই পাৰ্টখিনি হৈছে ৱেষ্ট বেংগলৰ পাৰ্ট ৱেষ্ট বেংগলৰ কিছু অংশ অসমৰ লগত টাচ কৰি আছে নেক্সট কোৱেশ্চন which of the following state of India does not share border with Assam নিম্নলিখিত ভাৰতৰ কোনখন ৰাজ্যই অসমৰ সৈতে সীমান্ত ভাগ বতৰা নকৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি ছিকিম যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে ইয়াতে হৈছে ছিকিম অৱস্থিত ছিকিমৰ লগত কোনো ধৰণৰ বাউণ্ডাৰী শেয়াৰ নকৰে এইপিনে আছে ৱেষ্ট বেংগল এইপিনে আছে মেঘালয় এইপিনে আছে মণিপুৰ এইপিনে আছে নাগালেণ্ড এইপিনে আছে অৰুণাচল প্ৰদেশ এইপিনে আছে মিজোৰাম এইপিনে আছে ত্ৰিপুৰা বাকি সকলোৰে লগত নিজৰ বাউণ্ডাৰী অসমে শেয়াৰ কৰে কিন্তু ছিকিমৰ লগত যিখন অনলি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে যাৰ লগত অসমে নিজৰ বাউণ্ডাৰী শেয়াৰ নকৰে নেক্সট কোৱেশ্চন Assam shares international border with which of the following countries অসমে নিম্নলিখিত কোনখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি বাংলাদেশ এণ্ড ভূটান অসমে অনলি দুখন দেশৰ লগত নিজৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে সেইখন হৈছে বাংলাদেশ আৰু ভূটান যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে এইপিনে হৈছে ভূটানৰ লগত নিজৰ বাউণ্ডাৰী শেয়াৰ কৰে আৰু এইপিনে হৈছে বাংলাদেশ আৰু বাংলাদেশৰ লগত নিজৰ বাউণ্ডাৰী শেয়াৰ কৰে নেক্সট কোৱেশ্চন Assam shares international border with how many countries সো অসমে কিমানখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি 2 এই দুখন হৈছে ভূটান আৰু বাংলাদেশ নেক্সট কোৱেশ্চন which one is not an administrative district of Barak Valley in Assam কোনখন অসমৰ বৰাক উপত্যকাৰ প্ৰশাসনিক জিলা নহয় সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ডিমা হাছাও বৰাক ভেলীৰ অন্তৰ্গত নহয় যদি আপুনি অসমৰ মেপখন চাই ইয়াতে দেখিবলৈ পাব যে বৰাক ভেলীৰ আণ্ডাৰত কি আহে কৰিমগঞ্জ আহে কাছাৰ আহে আৰু হাইলাকান্দি আহে সো এইখন হৈছে বৰাক ভেলীৰ এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট নেক্সট কোৱেশ্চন which one of the following district of Assam shares the longest international boundary নিম্নলিখিত অসমৰ কোনখন জিলাই আটাইতকৈ দীঘল আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি ধুবুৰী
আৰু এইটো কুৱেশ্যন এক্সামত অহা চান্স বহুত আছে সো মনত ৰাখিব সো ইয়াতে চাওক অসমৰ যিখন মেপ আছে ইয়াতে মেপত এইটো ধুবুৰী ডিস্ট্ৰিক্ট আছে ইয়াত অৱস্থিত এই ধুবুৰী ডিস্ট্ৰিক্টখনে বাংলাদেশৰ লগত আটাইতকৈ দীঘল ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে নেক্সট কুৱেশ্যন হাউ মেনি ডিস্ট্ৰিক্টছ অফ আসাম শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ বাংলাদেশ অসমৰ কিমানখন জিলাৰ সীমান্ত বাংলাদেশৰ সৈতে আছে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 4 অসমৰ 4খন ডিস্ট্ৰিক্টে বাংলাদেশৰ সৈতে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে যদি আপুনি অসমৰ মেপখন চাই সেই 4খন ডিস্ট্ৰিক্ট আপুনি চিনাক্ত কৰিব পাৰিব সো এটা চাওক এইখন হৈছে বাংলাদেশৰ সৈতে ধুবুৰীয়ে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট হৈছে সাউথ সালমাৰ মানকাছাৰে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট হৈছে কৰিমগঞ্জ ডিস্ট্ৰিক্টে নিজৰ বৰ্ডাৰ বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰি আছে নেক্সট হৈছে কাছাৰ ডিস্ট্ৰিক্টে নিজৰ বৰ্ডাৰ বাংলাদেশৰ সৈতে শ্বেয়াৰ কৰি আছে গতিকে ওভাৰঅল 4খন ডিস্ট্ৰিক্টে বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট কুৱেশ্যন হাউ মেনি ডিস্ট্ৰিক্টছ অফ আসাম শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ ভূটান অসমৰ কিমানখন জিলাৰ সীমান্ত ভূটানৰ সৈতে আছে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 5 অসমৰ আপুনি যদি মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমৰ কৰিমগঞ্জ চিৰাং বাক্সা তামুলপুৰ আৰু ওদালগুৰিয়ে ভূটানৰ সৈতে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ইয়াতে ভূটান অৱস্থিত নেক্সট কুৱেশ্যন দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ডেট ইজ BTC ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 10 ফেব্ৰুৱাৰী 2003 BTR আণ্ডাৰত এখন কাউন্সিল আছে সেইটো হৈছে BTC নেক্সট কুৱেশ্যন আসাম শ্বেয়াৰ্ছ ইণ্টাৰষ্টেট বাউণ্ডাৰী উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমে আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি 7 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে অসমে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল এই 7খন ৰাজ্যৰ লগত নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে আৰু অসমে নৰ্থ ইষ্টৰ কেইখন ৰাজ্যৰ লগত নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে তেতিয়া আনসাৰটো হ'ব 6খন সেইখন হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় আৰু অসমকে ধৰি এই 6খন ৰাজ্যক একেলগে 7 সিষ্টাৰ বুলি কোৱা হয় আৰু যিখন ছিকিম আছে এই ছিকিমক এই 7 সিষ্টাৰৰ ব্ৰাদাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হাউ মেনি ডিস্ট্ৰিক্টছ অফ আসাম শ্বেয়াৰ ইণ্টাৰষ্টেট বৰ্ডাৰ অসমৰ কিমানখন জিলাই আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে ইয়াত মন কৰিব যে ইয়াতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুলি কোৱা নাই ইয়াত কৈছে যে ইণ্টাৰষ্টেট বৰ্ডাৰ অৰ্থাৎ ভাৰতৰ এখন ৰাজ্যৰ লগত আন এখন ৰাজ্যৰ সীমা ভাগ বতৰা সো ইয়াতে শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি 24 যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ইয়াতে ওদালগুৰি শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ ৱেষ্ট কাৰ্বি আংলং মৰিগাঁও কামৰূপ মেট্ৰ' কামৰূপ গোৱালপাৰা সাউথ সালমাৰা মানকাছাৰ কোকৰাঝাৰ আৰু ধুবুৰী এই 24খন ডিস্ট্ৰিক্টে ইণ্টাৰষ্টেট বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ মেক্স এন ইণ্টাৰষ্টেট বাউণ্ডাৰী বিটুইন আসাম এণ্ড ত্ৰিপুৰা কোনখন নদীয়ে অসম আৰু ত্ৰিপুৰাৰ মাজত আন্তঃৰাজ্যিক সীমা প্ৰস্তুত কৰে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি লংগাই যদি আপুনি অসমৰ মেপখন চাই তেতিয়া দেখিবলৈ পাব যে ত্ৰিপুৰাই অসমৰ কৰিমগঞ্জ জিলাৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু যদি আপুনি ইয়াত ভালকৈ চাই তেতিয়া দেখিবলৈ পাব যিখন লংগাই ৰিভাৰ আছে এই লংগাই ৰিভাৰখনে অসম আৰু ত্ৰিপুৰাৰ মাজত বৰ্ডাৰ প্ৰস্তুত কৰিছে সো এইখিনি আছিল আজি ভিডিঅ'ৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এটা ইয়াৰ সেকেন্ড পাৰ্টটো ইয়াৰ নেক্সট ভিডিঅ'ত আমি আপলোড কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈকে এইখিনি আকৌ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ